ৰাধে ৰাধে। 13 এপ্ৰিল 2026 বৰ্ষৰ বহাগ মাহৰ কৃষ্ণপক্ষৰ বৰথুনী একাদশী তিথি উদযাপন কৰা হয়। আপোনালোকক যে মই যে ক'লোঁ বহাগ মাহ বুলি, আচলতে এইটো অসমীয়া কেলেণ্ডাৰ মতে নহয়, কিন্তু যিটো আমাৰ মানে একাদশীৰ পৰা একাদশীলৈকেহে এটা মাহ, মানে এটা একাদশীৰ পৰা আন এটা একাদশীলৈ এটা মানে সম্পূৰ্ণ মাহ বুলি এইটো শাস্ত্ৰত বৰ্ণিত হৈ আছে। মই শাস্ত্ৰসন্মত কথাটোহে যিহেতুকে আপোনালোকৰ লগত আলোচনা কৰোঁ, সেইকাৰণে একাদশীৰ পৰা একাদশীলৈকে এটা সম্পূৰ্ণ মাহ হিচাপত পৰে। আমাৰ যিহেতুকে এক মাহত দুটাকৈ একাদশী পৰে, তাৰমানে এক বছৰত আমাৰ একাদশী তিথি কেইটা পৰিলে? 24টা তিথি পৰিলে। গতিকে প্ৰত্যেকটো একাদশী তিথিৰে একো একোটা মহত্ব আছে আৰু একাদশী ব্ৰতটো পালন কৰাটো অতিকে শুভ। যিহেতুকে আমি সনাতন ধৰ্মী লোকসকলে একাদশী ব্ৰতটো পালন কৰাটো অতিকে শুভ। মই সেইকাৰণে সকলোকে কওঁ, একাদশী তিথিটো পালন কৰিলে আমাৰ জীৱনত যিবিলাক নাকাৰাত্মকতা উৰ্জা থাকে, যিবিলাক আমি পাপ কৰি থাকোঁ, সেই পাপৰ পৰা আমি মানে মুক্তি পাম আৰু জীৱনত যিবিলাক আমাৰ আহিবলগীয়া বাধা আহে বা কৰ্মত যিবিলাক বাধা আমাৰ জীৱনত প্ৰভাৱ পৰে, সেই বাধাবিলাক নাশ হয়। তাৰোপৰিও সুখ সমৃদ্ধি আৰু সন্তানৰ উন্নতিৰ কাৰণেও আমি এই একাদশী ব্ৰতটো পালন কৰাটো অতিকে জৰুৰী। কাৰণ একাদশী ব্ৰতটো আচলতে সমৰ্পণ কৰা হৈছে শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীক। কিন্তু এই যিটো 13 এপ্ৰিল তাৰিখৰ যিটো বৰথুনী একাদশী তিথি, এই তিথিটোক আকৌ সমৰ্পিত কৰা হৈছে শ্ৰীহৰি বিষ্ণুৰ লগতে মহাদেৱক সমৰ্পিত কৰা হৈছে। গতিকে এই বৰথুনী একাদশী ব্ৰতৰ যদি আপোনালোকে সফলতা লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে 13 এপ্ৰিল তাৰিখৰ যিটো একাদশী ব্ৰত, সেইটো আপোনালোকে পালন কৰাটো অতিকে শুভ। আচলতে বৰথুনী একাদশীটো মানে কিহৰ অৱতাৰ বুলি কোৱা হয় জানেনে? যেনেকৈ শ্ৰীহৰি বিষ্ণুৰ 10 অৱতাৰৰ ভিতৰত বৰাহৰ যিটো অৱতাৰ আছে, সেই বৰাহৰ অৱতাৰটোকে বৰথুনী একাদশী বুলি কোৱা হয়। এইটো পুৰাণত মানে লিখা আছে। পুৰাণৰ মতে বহাগ মাহৰ যিটো বৰথুনী একাদশী তিথি যদি আপোনালোকে পালন যদি কৰে, তেতিয়াহ'লে যিটো নাকাৰাত্মকতা সেইটোতো নাশ হ'ব, পাপ নাশ হ'ব। আপোনাৰ জীৱনত যিবিলাক মানে বাধা আছে, বাধাবিলাক নাশ হ'ব। জীৱনত আপুনি যদি সুৰক্ষিত পাবলৈ বিচাৰিছে, তেতিয়াহ'লে আপুনি সুৰক্ষা প্ৰদান পাব। শত্ৰুৰ পৰা যদি আপুনি বিজয় প্ৰাপ্তি বিচাৰিছে, তেতিয়াহ'লে শত্ৰুৰ পৰা আপুনি বিজয় প্ৰাপ্তি হ'ব। যিহেতুকে এই শব্দটো, বৰথুনী শব্দটো আহিছে সংস্কৃত মূলৰ পৰা। সংস্কৃতৰ সেই বৰথুনী শব্দটোৰ অৰ্থই হৈছে যে এটা কৱচ বা সুৰক্ষিত কৰি ৰখা এটা মানে যন্ত্ৰ। গতিকে এই বৰথুনী শব্দটোৰ যিটো মানে অৰ্থ, সংস্কৃতৰ যিটো কৱচ নাইবা সুৰক্ষা প্ৰদান কৰা যিটো শব্দটোৰ অৰ্থ, আপোনাৰ জীৱনত কি কৰিব? সুৰক্ষিত কৰি আপোনাক ৰাখিব। গতিকে আপোনালোকে পাৰিলে বিধিপূৰ্বকভাৱে 13 এপ্ৰিলৰ ব্ৰতটো পালন কৰাটো অতিকে জৰুৰী। এই শুভক্ষণটো আজি 151 বছৰৰ পিছতহে কিন্তু মানে আমি পাইছোঁ। গতিকে এই ব্ৰতটো পালন কৰিলে আপোনাৰ জীৱনত চাব, যিখিনি নাকাৰাত্মকতা উৰ্জা আছে, সেই সকলোবিলাকতো আপোনাৰ ধ্বংস হ'বই। তাৰ উপৰি আপোনাৰ জীৱনত যিখিনি কষ্ট আছে, সেইখিনি নাশ হ'ব। শত্ৰুৰ ওপৰত যদি আপুনি বিজয়প্ৰাপ্ত হ'ব বিচাৰিছে, তেনেহ'লে সেইটো প্ৰাপ্ত হ'ব। আপোনাৰ জীৱনত যিখিনি অশান্তি, যিখিনি অসূয়া, সেইখিনি যদি চলি আছে, তেতিয়াহ'লে সেইখিনিও আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ যাব। আৰু আৰ্থিকভাৱে যদি আপোনালোকে দুৰ্বলতা হৈ আছে, তেতিয়াহ'লে এই একাদশী ব্ৰতৰ মহত্ব বহুত আছে। গতিকে মই সকলোকে কওঁ, আপোনালোকে একাদশী ব্ৰতটো পালন কৰিলে আৰ্থিক উন্নতিটো বহুতখিনি লাভ কৰিব। আপোনালোকে শ্ৰীহৰি বিষ্ণুৰ পূজা কৰিব। তাৰ পাছত যদি পাৰে বিষ্ণু সহস্ৰ নাম বুলি এখন কিতাপ থাকে, সেইখন যদি আনিব পাৰে, তেতিয়াহ'লে এইখন চাগে অসমীয়াটো ক'ৰবাত পাব পাৰে, মই নাজানো। মোৰ লগত সংস্কৃতৰ মূল এখন আছে। গতিকে আপোনালোকে বিষ্ণু সহস্ৰ নামৰ সেই যিকেইটা শ্লোক, 108টা যিটো শ্লোক আছে, সেই 108টা শ্লোক আপোনালোকে পাৰিলে মাতিব, নহ'লে
সংস্কৃতত মাতিব পাৰিলেতো যথেষ্ট ভাল, নহ'লে আপোনালোকে অসমীয়া ভাৰ্চনটোতো মাতিব, নহ'লে আপোনালোকে গীতা পাঠ কৰিব। বেলেগ একো নোৱাৰিলেও যিহেতুকে ভগৱান শ্ৰীহৰি বিষ্ণুৰ কৃপাটো আমাক বহুত জৰুৰী, তেওঁৱে যিহেতুকে মূল, গতিকে তেওঁৰ কৃপা পাবলৈ আপোনালোকে যদি বিষ্ণু সহস্ৰ নামখন যদি আপোনালোকৰ ঘৰত নাই, নিশ্চয় গীতাখন থাকেই আমাৰ অসমীয়া মানুহখিনি। গতিকে আপোনালোকে পাৰিলে গীতাৰ 1 বা 2টা অধ্যায় হ'লেও আপোনালোকে পাঠ কৰিব। আৰু ভগৱানক যেনেধৰণে আপোনালোকে পূজা কৰে, আৰাধনা কৰে, তেনেধৰণে কৰিব। ব্ৰহ্ম মুহূৰ্ততে উঠি শ্ৰীহৰি বিষ্ণুৰ যিখিনি মানে বিধিপূৰ্বক পূজা ঘৰত যেনেধৰণে কৰে, বহুত এনেকুৱা টান নহয় যে, বহুত কঠিন নহয় যে মানে এনেকৈ কৰিব লাগে। যেনেধৰণে পাৰে বিষ্ণুৰ নামখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰিব। তাৰমানে এই ব্ৰতটো আপোনালোকৰ 151 বছৰৰ পিছত যে যিটো ব্ৰত পৰিছে নহয়, এইটো স্কন্ধ পুৰাণৰ মতে এইটো ব্ৰত আচলতে কি হয়, যদি বৰথুনী একাদশী ব্ৰতটো যদি পালন কৰা হয়, তেতিয়াহ'লে মানে 1000 বছৰ যিখিনি তপস্যা যিসকলে কৰি থাকে, সেই তপস্যাৰ ফলাফল এই বৰথুনী একাদশী ব্ৰতে আপোনাৰ জীৱনত দূৰ কৰিব। আৰু এই ব্ৰতৰ মানে বিশেষ এটা মহত্ব আছে কি, কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যে সূৰ্যগ্ৰহণৰ সময়ত মানে যি কৰিছিলে, স্বৰ্ণদানৰ এটা মানে বহুত কাহিনী এটা আছে, কেতিয়াবালে বাৰু মই আপোনালোকক বহলাই ক'ম। সেই যিটো স্বৰ্ণদানৰ মুহূৰ্ত নহয়, সেই স্বৰ্ণদানৰ মুহূৰ্তত যিটো পুণ্য হৈছিলে, সেই পুণ্যটো আপোনালোকে এই বৰথুনী একাদশী ব্ৰতটো পালন কৰিলে সেইটো আপোনালোকে পাব। আৰু বিশেষকৈ যদি কোনো সধবা স্ত্ৰী বহুত যদি দুখত থাকে, বহুত দুখী আৰু মানে আৰ্থিকভাৱেও দুখী, তেওঁ মানসিকভাৱেও দুখী, শাৰীৰিকভাৱেও দুখী, সধবা স্ত্ৰীৰ কথা কৈছোঁ, তেওঁলোকে যদি এই ব্ৰতটো পালন কৰে, তেনেহ'লে তেওঁলোকৰ জীৱনতো সুখ সমৃদ্ধি বিৰাজমান হ'ব। আৰু এটা কথা মই কওঁ, পৌৰাণিক এটা কাহিনী, এটা মানে কাহিনী নহয় যে পৌৰাণিক এটা কথা আছিলে, যে মইতো পঢ়ি পোৱা কথাটো কৈছোঁ আপোনালোকক, যে যদি আমি স্বৰ্গপ্ৰাপ্তি, যে আমি যেতিয়া মৃত্যুৰ পিছত, মোক্ষ প্ৰাপ্তিৰ পিছত যদি আমি মানে স্বৰ্গ যাত্ৰা যদি কৰিবলৈ মানে আমাৰ অন্তৰাত্মাই কয়, তেতিয়াহ'লে এই একাদশী ব্ৰতবিলাক পালন কৰাটো অতি শুভ। আৰু এই বৰথুনী একাদশী ব্ৰত পালন কৰিয়ে মানে ধুন্য ধুমাৰ বুলি এজন মানে লোকে এই ব্ৰতটো পালন কৰিছিল। আৰু মানধাতা বুলি এজন ৰজা আছিলে আগৰ দিনত, আৰু মানধাতা বুলি এজন ৰজা আৰু ধুন্য ধুমাৰ বুলি এজন মানে লোক আছিলে। তেওঁলোকে এই বৰথুনী একাদশী ব্ৰত পালন কৰিয়ে কিন্তু স্বৰ্গপ্ৰাপ্তি হৈছিলে। গতিকে আমি মৰাৰ পিছত স্বৰ্গপ্ৰাপ্তি পাওঁ নেপাওঁ সেইটো বেলেগ কথা, কিন্তু এই জীয়াই থকা দিনকেইটাতে মই এইটোৱে কওঁ, জীয়াই থকা দিনকেইটাতে যাতে আমি ভালদৰে কোনো আমাৰ বিপদ আপদ নোহোৱাকৈ যাতে আমাৰ শ্ৰীহৰি বিষ্ণুৰ বা মাতা লক্ষ্মী নাইবা ভোলে বাবাৰ যদি আমি কৃপাপ্ৰাপ্ত হ'ব লগা হয়, তেনেহ'লে আমি এই একাদশী ব্ৰতটো পালন কৰাটো অতিকৈ জৰুৰী। বিশেষকৈ সধবা স্ত্ৰীসকলে পালন কৰিলে মানে তেওঁলোকৰ জীৱনত সৌভাগ্য বৃদ্ধি হয় বুলি আমাৰ শাস্ত্ৰতো উল্লেখ আছে আৰু পুৰাণবিলাকতো আমাৰ উল্লেখ আছে। গতিকে আপোনালোকে এই ব্ৰতটো পালন কৰি চাব, যিহেতুকে এটা বহুত মানে শুভ সংযোগ পৰিছে। 151 বছৰৰ পিছত যিহেতুকে এটা বহুত ধুনীয়া মুহূৰ্ত আহি পৰিছে। গতিকে আপোনালোকে এই ব্ৰতটো পালন কৰাটো একো টান কাম নহয়, একদিনৰহে কাম, আপোনালোকে সেইটো কৰিব। ব্ৰত পালন কৰিলে যদি কোনোবাই বিচাৰে মানে তেওঁলোকে নিৰ্জলা ব্ৰত ৰাখিব পাৰে। নিৰ্জলা ব্ৰত মানে কি হৈছে, পানীখিনিও খাব নালাগে। যদি কোনো লোকে নোৱাৰে, ব্ৰত ৰাখিম বুলি যদি ভাবি নিৰ্জলা ব্ৰতটো যদি তেওঁলোকে পালন কৰিব নোৱাৰে, তেতিয়াহ'লে তেনেলোকে ফল মূল বা গাখীৰ এইবিলাক বস্তু সেৱন কৰিলেও আমাৰ সেই ব্ৰততে ধৰা হয়। ফল মূল সেৱন কৰিও আপোনালোকে ব্ৰত পালন কৰিব পাৰে। মানে যদি শ্ৰীহৰিৰ কৃপা আপোনালোকৰ জীৱনত বিৰাজমান হওক বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ যে এই 12টা মাহৰ আমি 24টা একাদশী যে আমাৰ শাস্ত্ৰসন্মত আছে, এই 24টা একাদশীয়ে কিন্তু মহত্ব বহুত বেলেগ আছে। পাৰিলে আপোনালোকে প্ৰত্যেকটা একাদশী ব্ৰতে পালন কৰাটো অতিকৈ জৰুৰী। মই সকলোকে কৈ থাকোঁ, একাদশী ব্ৰত পালন কৰিলে আপোনালোকৰ জীৱনত যিখিনি বাধা আহে, বিঘিনি আহে, দুখ কষ্ট আহে, এইখিনিৰ পৰা আপোনালোকে মুক্তি পাব। কাৰণ সেইদিনাখন একাদশী তিথিটো যিহেতুকে শ্ৰীহৰি বিষ্ণুক সমৰ্পিত, মানে সম্পূৰ্ণৰূপে সমৰ্পিত হৈ আছে, এইটো শাস্ত্ৰসন্মত কথা। গতিকে একাদশী ব্ৰত
মাহত দুবাৰ আহিলে সেই দুইবাৰ আপোনালোকে পালন কৰাটো একো টান কাম নহয়, আপোনালোকে নিশ্চয় পাৰিব। মই সকলোকে জনাওঁ একাদশী ব্ৰত পালন কৰক, আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি সকলোবিলাক কঢ়িয়াই আনক। গতিকে অহাকালি দিনটো বহুত এটা শুভ মুহূৰ্তৰ দিন। আপোনালোকে এই শুভ মুহূৰ্তৰ শুভ ক্ষণটো আপোনালোকে যাতে হেৰুৱাই নিদিয়ে, সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোক সকলোৱে যাতে এই একাদশী ব্ৰতটো পালন কৰে। জয় শ্ৰীৰাম, জয় হনুমান।